হয় আমাৰ সকলোৰে অতিকৈ মৰমৰ শিল্পী জুবিন গাৰ্গৰ দেহাৱসানৰ আজি এমাহ হ'ল আৰু আজি শিৱসাগৰ জিলাৰ বৃহত্তৰ নামতিবাসীয়ে আজি ৰাজহুৱা আদ্য শ্ৰাদ্ধ অনুষ্ঠানভাগি অনুষ্ঠিত কৰিছে। মই দেখুৱাইছোঁ বৰ্তমান জুবিন গাৰ্গৰ প্ৰতি ইয়াৰ গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে ইয়াত সমূহ নামতিবাসীয়ে। মই দেখুৱাইছোঁ যে আজি পুৱাৰে পৰা ইয়াত ৰাজহুৱা আদ্য শ্ৰাদ্ধ অনুষ্ঠান অনুষ্ঠিত কৰিছে। বৃহত্তৰ নামতিবাসীৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান দল সংগঠন তথা ৰাইজে। মই দেখুৱাইছোঁ প্ৰিয় শিল্পীগৰাকীৰ প্ৰতি এই ধৰণেই আচলতে আবাল বৃদ্ধা বনিতা সকলোৱে পুৱাৰে পৰা এনেধৰণে শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে, তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰিছে আৰু ন্যায়ৰ সকলোৱে কামনা কৰিছে। মই ইয়াত উদ্যোক্তাসকল আছে, কি ক'ব? আচলতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ আদ্য শ্ৰাদ্ধ নামতিবাসী ৰাইজে অতি শোকত মিয়মান আৰু সমূহ ৰাইজ একত্ৰিত হৈ আমি নামতি চাৰিআলি হাইস্কুল খেলপথাৰত আজি অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ। আৰু এই আদ্য শ্ৰাদ্ধ অনুষ্ঠানটোত আমি পুৱাৰ ভাগত বৃক্ষৰোপণ কাৰ্যসূচী আছিল, ইতিমধ্যে হৈ গৈছে। এতিয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ইতিমধ্যে চলি আছে, আপোনালোকে দেখিবলৈ পাইছে। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ নাম প্ৰসংগ অনুষ্ঠিত হ'ব। নাম প্ৰসংগৰ পাছত তিথিৰ দিহা আৰু বিভিন্ন আৰু সন্ধিয়ালৈ আমাৰ মহাপুৰুষীয়া ভাগ ভাওনা ইতিমধ্যে অনুষ্ঠিত কৰাৰ কথা আমি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু এই অনুষ্ঠানত সমূহ ৰাইজৰ সহায় সহযোগিতাৰ উপস্থিতি আমি একান্তৰে কামনা কৰিছোঁ। হয়, মই দেখুৱাইছোঁ ইয়াত দেখিছে সুন্দৰকৈ এয়া ভাস্কৰ্য শিল্পী এগৰাকীয়ে জুবিনদাৰ এনেধৰণে প্ৰতিচ্ছবি তেওঁ নিৰ্মাণ কৰিছে। দাদা, এই জুবিনদাৰ সুন্দৰকৈ যে ভাস্কৰ্য আপোনাৰ ৰং তুলিকাত আপুনি প্ৰতিফলিত কৰিছে, কি ক'ব? কেনেধৰণে? হয়, এইটো মোৰে পৰম সৌভাগ্য, তেওঁৰ কৃপা বুলি ক'ম, জুবিনদাৰ কৃপা। তেওঁ এই কামভাগ যে মই কৰিবলৈ অনুষ্ঠানটোৰ সৌভাগ্য হৈছে। এইটো আমি ৰিলিফ বুলি কওঁ, ভাস্কৰ্য ৰিলিফ। তেওঁ প্ৰতিকৃতিটো আমি ফাইবাৰ কাষ্টিঙত কৈছোঁ, গ্লাছ ফাইবাৰ বুলি কয়। আজি ক'বলৈ কি ক'ম, আমাৰ যে যি প্ৰিয় মানুহজন তেওঁৱে নাই, তেওঁ শ্ৰদ্ধাঞ্জলি জনাই তেওঁক সুঁৱৰি আমি তেওঁৰ কৃপালৈ কৰ্মভাগ কৰিছোঁ, যাতে ৰাইজৰ যদি ভুল ভ্ৰান্তি হৈছে সকলোৱে মাফ কৰি কৃপা আগুৱাই লয়। নমস্কাৰ। আজি নামতি চাৰিআলি বৃহত্তৰ নামতি অঞ্চলৰ নামতি চাৰিআলি হাইস্কুল খেলপথাৰত জুবিন গাৰ্গৰ যি আদ্য শ্ৰাদ্ধ আয়োজন কৰা হৈছে, তাত আমাৰ প্ৰথম কাৰ্যসূচী শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰম্ভ হৈছে। নামতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ শ্ৰদ্ধাৰ বুধীন্দ্ৰনাথ ভট্টাচাৰ্যদেৱে, তেখেত জুবিন গাৰ্গৰ পৰিয়ালৰ সদস্য, তেখেতে আহি এই শুভাৰম্ভ কৰিছে। আৰু আপোনালোকে দেখিছে যে ইয়াতে যিভাগ জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি স্থাপন কৰিছে। আজি এমাহ হ'ল। আচলতে আমি বৰ দুখে ক'বলগীয়া হৈছে যে অসমবাসী তথা এতিয়া বিশ্ববাসীয়ে যিটো মানে হেছটেগ জুবিন গাৰ্গ জাষ্টিছ ফৰ জুবিন গাৰ্গ, এই বস্তুটো আজি 30 দিন এমাহ হৈ গ'ল। আমাৰ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীৰ হাততে আছে গৃহ বিভাগটো। তেখেতৰ হেমাহিৰ বাবে, এলেহুৱা স্বভাৱৰ বাবেই আজি এই এমাহে কোনো এটা তদন্তৰ যি আগবাঢ়িছে তাৰ কোনো খাতিয়ান আজিলৈকে তেখেতসকলে দাঙি ধৰা নাই, 1 নম্বৰ কথা। 2 নম্বৰ কথা, আজিলৈকে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীয়ে ছিংগাপুৰৰ পৰা যিখিনি প্ৰৱাসী অসমীয়া আছিলে, যিখিনি এই ঘটনাৰ লগত জড়িত আছিলে, তেখেতসকলক কিয় অসমলৈ আনিব পৰা নাই, এইটো আটাইতকৈ ডাঙৰ প্ৰশ্ন হৈ পৰিছে। হয়, মই দেখুৱাইছোঁ যে আচলতে জুবিনদাৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰাৰ সমান্তৰালকৈ ইয়াৰ জুবিন অনুৰাগীসকলে, জুবিন ফেন ক্লাবে আৰু এই বৃহত্তৰ নামতিবাসীয়েও জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ উচিত তদন্ত তথা ন্যায়ৰ দাবী তুলিছে। মই দেখুৱাইছোঁ হাতে হাতে এনেধৰণে ধূপ লৈ, চাকি বন্তি লৈ জুবিনদাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে। বাইদেউ, হয়, আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ আজি আমি এমহীয়া আদ্য শ্ৰাদ্ধ অনুষ্ঠান কৰিছোঁ। বহুত মানে কি ক'ম, নিজে অলপ দুখো লাগিছে। দুখটো আমি সকলোৱে দুখী হৈ আছোঁ এতিয়া, আৰু কি ক'ম, মানে তেখেতৰ যাতে আমি ন্যায় পাওঁ, তেখেতে ন্যায় পাওক, আমি সেইটোৱে কাম্য। এতিয়া তেখেত সদায় আমাৰ মাজত চিৰযুগমীয়া হৈ থাকিব, তেওঁৰ গীত মাতেৰে। তেওঁ আমাৰ বাবে ভগৱান। এতিয়া আৰু সকলোৱে ন্যায় কামনা কৰিছে। মই দেখুৱাইছোঁ ছাত্ৰ ছাত্ৰীসকলেও আহিছে। ক'ৰ পৰা আহিছে? নামতিয়ালি। কি ক'বা? প্ৰিয় শিল্পী ভাল লাগিছিলে, তেওঁক তেতিয়া দুখ লাগিছে আৰু
দুখো লাগিছে হয় আচলতে বহুতেই আচলতে এই জুবিনদাৰ আজি কায়িকভাৱে নোহোৱা হোৱা 30 দিন হৈ গ'ল কিন্তু এতিয়াও বহুতেই বিশ্বাস কৰিব পৰা নাই যে তেওঁ আমাৰ মাজত নাই সেয়া বিশ্বাস কৰিব পৰা নাই আৰু কিন্তু সকলো বৰ্তমানে মৰ্মাহত হৈ আছে আৰু সকলোৱে তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰাৰ লগতে শ্ৰদ্ধা জনোৱাৰ লগতে সকলোৱে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ উচিত তদন্তৰ তথা ন্যায়ৰ দাবী উত্থাপন কৰিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ